আমাৰ প্ৰাৰ্থীগৰাকীয়ে তপন গগৈ ডাঙৰীয়াই মনোনয়ন দিয়াৰ সময়ৰ পৰা আজিলৈকে মই গোটেই জিলাখনত বিভিন্ন অঞ্চলত ঘূৰিছোঁ। কালি মৰিয়লৈ গ'লোঁ, তাতো 11খন সভাত অংশগ্ৰহণ কৰিলোঁ। মই তিয়কলৈ গৈছিলোঁ, তাতো সভাত অংশগ্ৰহণ কৰিছোঁ। আজিও আমি আৰম্ভণি কৰিছোঁ। দিনজোৰা মোৰ কাৰ্যসূচী আছে। ৰাইজৰ যি উৎসাহ যি আছে অভূতপূৰ্ব, আৰু গতিকে নিশ্চিত যে আমাৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া কেইবালাখো ভিতৰত যোৰহাট সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। আমাৰ নিৰ্বাচনতো প্ৰতিযোগিতা সদায় থাকে, আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সকলো নিৰ্বাচনতে আমি 14টা আমাৰ সংসদীয় নিৰ্বাচনতে প্ৰত্যেকটো নিৰ্বাচনতে চিৰিয়াছলি খেলে। আৰু আমি সেইকাৰণে এইবাৰ এটা মই ব্যতিক্ৰম দেখিছোঁ যে মনোনয়ন পত্ৰৰ সময়ত আজি আমাৰ 5টা সংসদীয় সমষ্টি আছে। হাজাৰ হাজাৰ মানুহ ৰাতিপুৱা 4টা-5টা বজাতে একদম স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এইটো আচলতে এইটোৱে আমি ভাবিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰখনৰ প্ৰতি থকা আস্থা, আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো উন্নয়ন হৈছে, সৰ্বব্যাপী যিটো উন্নয়ন, সেইটোৰ কাৰণে মানুহৰ আস্থাৰ কাৰণে মানুহে স্বতঃস্ফূৰ্তভাৱে আমাৰ সভা সমিতিবিলাক অংশগ্ৰহণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।